আমাৰ ৰাতি প্ৰায় 8টামান বজাৰ হঠাতে খানাৰ কাহিনী লগতে খানাৰ স্পেচিয়েল বস্তুটো আৰু হঠাতে বৰষুণ যাবৰ কাহিনী গোটেইখিনি কাহিনী এই মিনি ব্লগটোৰ দ্বাৰা গম পাব ৰ'ব গাইছ আমি লগৰ কেইটামান মিলি ভাবিলোঁ যে হঠাতে এটা খানা খাই দিওঁ বৰবাৰ ৰাতি মানে 8টামান বজাৰ গেলামাল দোকানৰ পৰা গেলামাল বস্তু কিনি লৈ মুৰ্গীৰ বজাৰৰ মাংস কিনি লৈ আহি পেলোঁ আমাৰ ঘৰতে আজি খানাটো হ'ব আদা নহৰু পিঁয়াজ গোটেইবিলাক নিগাই লৈ মাংসখিনি ধুনীয়াকৈ নেমু অতি পেলাই চৌকাত পূৰা দৌৰিকৈ জুই উঠাই দিলোঁ আৰু পূৰা কেৰাহীত পূৰা মাংস ঢালি দিলোঁ মানে ব্ৰইলাৰ মাংস আৰু এইফালে ভাজা হৈ মানে মুৰ্গীৰ ঠেং আজি স্পেচিয়েল বস্তুটো এইফালে গোটেই মাখানে আমি মুৰ্গীৰ ঠেং খাই দিলোঁ ব্ৰইলাৰ মুৰ্গীৰ ঠেং আৰু এইফালে ধুনীয়াকৈ জুই কৰি আমাক বহুত টাইম ডিষ্টাৰ্ব দি থকাৰ পিছতে এইফালে ধুনীয়াকৈ হৈ গ'ল মাংসৰ আঞ্জা আৰু হঠাতে আহি গ'ল বৰষুণ জাপৰ আৰু পূৰা বৰষুণ আহি পোৱাৰ লগে লগে গোটেইকেইটা ফূৰ্তি লাগি গ'ল মন চন পূৰা গৰম লাগিছিল গা চা ঠাণ্ডা লাগি গ'ল ইফালে আমাৰ খানাৰ মাজতে কিছুমান ধেমালীয়া কথা ইফালে নাগৰান নামৰ লগতে কিছুমান হাঁহি ধেমালিৰ কথা বহুত বেছি কথা চলি আছে আৰু ইফালে ধুনীয়াকৈ আমাৰ খানা পূৰা ৰেডি হৈ গ'ল মানে ভাত মাংস পূৰা খাই দিয়াৰে কথা ইফালে পূৰা আঞ্জা চাঞ্জা নাটাৰ পিছত চচ দালি খাব লগা হ'ল আৰু ইফালে ধেমালিৰ মাজেৰে খানাটো আজি